আমাৰ ব্যস্ততাৰে ভৰা এই জীৱন আৰু অনিয়মিত খাদ্যাভ্যাসৰ ফলত আমি বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব লগা হয়, যাৰ ফলত আমাৰ শৰীৰটোক বিভিন্ন ৰোগে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। আজি মই 10টা এনেকুৱা অভ্যাসৰ কথা ক'বলৈ ওলাইছোঁ, যি অভ্যাসৰ দ্বাৰা আপুনিও এক স্বাস্থ্যকৰ আৰু ৰোগমুক্ত জীৱন অতিবাহিত কৰিব পাৰিব। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। সপ্তাহত কমেও 2 ঘণ্টা খোজ কঢ়া, ব্যায়াম কৰা আৰু যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। ই আমাৰ মগজু শক্তিশালী কৰে আৰু হৃদযন্ত্ৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি সাধন কৰে। দৈনিক 8-10 গিলাচ পানী খোৱাৰ অভ্যাস কৰক। পানীয়ে শৰীৰটোক ক্ষতি কৰা পদাৰ্থসমূহ শৰীৰৰ পৰা বাহিৰ কৰাত যথেষ্ট সহায় কৰে আৰু শৰীৰটোক সুস্থ কৰি ৰাখে। দৈনিক খাদ্য তালিকাত ফল-মূল, শাক-পাচলি, শস্য, মাহজাতীয় শস্য আৰু প্ৰটিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত আপুনি যথেষ্ট শক্তি লাভ কৰিব আৰু শৰীৰটোৱেও সুষম আহাৰ লাভ কৰিব। মানসিক চাপৰ লগত যুঁজিবলৈ আৰম্ভ কৰক। মানসিক চাপ কমোৱাত সহায় কৰিব পৰা যোগ আৰু ধ্যানৰ কৌশল আয়ত্ত কৰক। ভাল গান শুনক আৰু ভাল কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। এই অভ্যাসবোৰে আমাক মানসিক চাপ কমোৱাত বহুখিনি অৰিহণা যোগায়। ধঁপাত আৰু মদ্যপান কৰাৰ পৰা বিৰত থাকক, কিয়নো ই স্বাস্থ্য ক্ষতি কৰে আৰু ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ৰাতি কমেও 7-8 ঘণ্টা ভালকৈ টোপনি যাওক। আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে ভাল টোপনি অতিকৈ গুৰুত্বপূৰ্ণ। বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰাওক। ই সময়ত ৰোগ চিনাক্তকৰণ আৰু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। নিয়মিতভাৱে হাত-ভৰি ভালকৈ চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰখাৰ অভ্যাস কৰক। এই অভ্যাসে আমাৰ শৰীৰটোক বিভিন্ন বীজাণুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাত সহায় কৰে। প্ৰতিদিনে এটা নিৰ্দিষ্ট সময়ত খাদ্য গ্ৰহণ কৰক আৰু খাদ্য খোৱাৰ পিছত জিৰণি লওক। খাদ্য খোৱাৰ লগে লগে টোপনি যোৱাৰ অভ্যাস পৰিত্যাগ কৰিব লাগে। ইতিবাচক চিন্তাধাৰা ৰাখক। মানসিক চাপ আৰু উদ্বেগৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। সুখী আৰু হাঁহি থকাটো আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে অতিকে লাভদায়ক। মনত ৰাখিব, এই স্বাস্থ্যৰ অভ্যাসসমূহে কেৱল সুস্থ জীৱনশৈলীহে গঢ়ি তুলিব পাৰে, কোনো ৰোগ নিৰাময় কৰিব নোৱাৰে। কোনো নিৰ্দিষ্ট সমস্যাৰ পৰামৰ্শৰ প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।